তো আজি আছো আমি গোটেইকেইটা লগৰ কেইটাই আমাৰ ৰাতু ভাইহঁতৰ ঘৰত আছো মানুহৰ পৰিয়াল এটা কেনেকৈ চেজ হৈ যাব পাৰে কেনেকৈ ধ্বংস হৈ যাব পাৰে চাওক আপোনালোকে তিনিনাক লাগি এই ঘৰটোত মানে ইমান হাঁহি ধেমালি মাক দেউতাক পুতাক চোতালত কি ধুনীয়া পৰিৱেশ এতিয়া চোতালত দিন গাজি গৈছে কিবাকি মানে তালা লগাই আছে আৰু মানে কি যিহেতু ৰঞ্জনৰ মাক মানে পেচেণ্ট তো ঘৰত কাৰ লগত থাকিব সেইকাৰণে ৰঞ্জনৰ মাকে মানে মাইমাক ঠেত আছে ঘৰত কোনো নাই ঘৰত তালা মাৰা আৰু এতিয়া কথাটো হ'ল কি আজি ৰঞ্জনৰ 1 মাহ হ'ল আমাক এৰি থৈ যাওঁ আৰু আজি আমি গোটেইকেইটাই মানে লগৰকেইটাই আৰু এনেকৈ লগ লাগি এটা মানে অনুষ্ঠান পাতিছোঁ মানে 1 মাহ যিহেতু হ'ল পাঠক চাঠক মাতিছোঁ মাতি পেলাই আজি মানে অনুষ্ঠান এটা কৰিম আমি এই অনুষ্ঠানটো 15 দিনতে কৰা কথা আছিল কিন্তু 15 দিনত কিয় নললোঁ সিহঁতৰ ঘৰৰ ওচৰৰে আৰু এটা মানুহ মৰিল সেইকাৰণে নললোঁ আজি 1 মাহ যিহেতু আজি আমি অনুষ্ঠানটো কৰিম আপোনাৰ মানে ইভাগে চলিকেইটাই কাম কৰি আছে গোটেইকেইটাই ইভাগে কমলে মানে পেণ্ডেলৰ কাম কৰি আছে আৰু এই মন্দিৰটো দেখছে এই মন্দিৰটো মানে আধৰুৱা হৈ থাকিল মানে মন্দিৰটো গোটেই বনাই নহ'ল আৰু এতিয়া ক'ত বনোৱা হ'ব এতিয়া যিহেতু মানুহে নাই আৰু এতিয়া যেখিনি ভাল বস্তু সেইখিনিও বেয়া যাব এই গধূলি আগফালে নাম মাতা গৈছে তাৰ নামত আৰু আজি এই অনুষ্ঠানটো পতাত যিসকলে সহায় সহযোগ কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ কোনোবাই টকাই দি সহায় কৰিছে কোনোবাই দেহাই দি খাতি দিছে কোনোবাই নিজৰ দোকানৰ মাল দিছে মানে যিসকলে সহায় সহযোগ কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ তো এতিয়া বজাৰৰ পাইছোঁ পুলু আৰু মই যিহেতু পাঠক চাবা আহা মানুহখিনিক চাহ তাহ খুৱাব লাগিব আৰু অলপ চলপ এনে ভাতৰো আইটেম কৰা গৈছে সেইকাৰণে বাজাৰটো কৰি ল'লোঁ ধুনীয়াকৈ ৰাতি আমাৰ এতিয়া নাম আছে ৰাতি নাম কেইটা পৰা 5টা পৰা হ'ব 5টা নহয় আজি কাতি বিহু না তো অলপ দেৰি হ'ব মোটামুটি 7টামান বাজিব বাজাৰ কমপ্লিট তো ধুনীয়াকৈ গাড়ীত বাজাৰ চাজাৰ ভৰাই ল'লোঁ গাঁৱৰ খুৰীহঁতেও ধুনীয়াকৈ সহায় কৰিছে উপকৰণ কাটি আছে আৰু সিহঁতৰ ঘৰত যিহেতু কোনো নাই আৰু দেখছি না সিহঁতৰ পাকঘৰ এই পাকঘৰত কিমান আয়োজন চলাক হয় আজি ঘৰৰ অনুষ্ঠান বুলি ডাইনিং ৰুম আন্ধাৰ হৈ আছে আৰু আজি এই ৰুমবিলাক আলহী অতিথি দি ভৰ্তি হৈ থাকিলে কাৰণ সিহঁতৰ ঘৰত অনুষ্ঠান আছে আজি কিন্তু নাই কোনো নাই কি কম আৰু মানে মানুহৰ জীৱন একোৱেই নাই আৰু এইভাগে এইটো হ'ল ৰঞ্জনৰ ৰুম এই ৰুমটোতে ৰাকু ভাই আহিছিলে এখন বিছনাতে আহিছিল আৰু আমি যিহেতু আজি অনুষ্ঠানটো পাতিছোঁ পাতলি কালি কি আচৰিত ঘটনা এটা হৈছে কচোন কালি মানে কি হ'ল ৰঞ্জনৰ ঘৰত সোমালোঁ সোমাৰ পিছত আমি অলপ চাফা তাফা কৰিলোঁ ঘৰত তাৰে এখন যে ফটো আছে ফটোখন গুচাই দিলোঁ তলত 100 টকীয়া এখন তাৰমানে এই ফটোখন এখনত ইনকি আছে এনকে আছে তাত মই আহি কি কৰিলোঁ ফটোখন এনেকৈ গুচাই দিলোঁ চাংজি তলত 100 টকা মানে তাৰ অনুষ্ঠানটোত সিও সহযোগ কৰিছে মানে কি আমি যাং ফুৰিব যাং আৰু হোটেলত কিবা এটা খালোঁ খোৱাৰ পিছত সি তাত নাথাকিলেও সি ক'ৰবাৰ পাৰিলেও 100 200 লৈ মিলে দে মানে তাৰ লগত যদি পইচা থাকে আমাক খৰচ কৰিব নেদেই কিন্তু মানে কি সি মানে মিলয় আৰু পইচাটো সেই হিচাপে সি ভাবছি মোৰ অনুষ্ঠান পাতব মই যদি নেদাম সেই হিচাপে তাত সেইখনত তলত 100 টকা আৰু পাইছোঁ মই বঢ়িয়াকৈ ফটোখন দাঙি দিলোঁ মই বোলো কি ফটো চাং তলত 100 টকা মানে সি তাৰ অনুষ্ঠানটোত সহযোগ কৰিছে মানে সি আমাৰ লগত চব টাইমতে সহযোগতে থাকলা চব টাইমতে সহযোগ কৰে খানা খালে হওক যি হওক আৰু আজি এই যিটো অনুষ্ঠান আজিও সহযোগ কৰিছে আজি তাৰ ঘৰত তাৰ অনুষ্ঠান কিন্তু সি নাই কাৰোবাৰ হয়তো মনত প্ৰশ্ন হ'ব পাৰে যে ৰঞ্জনৰ মাক আহিছে নে নাই ৰঞ্জনৰ মাক অহা নাই কাৰণ মাক নিজে এটা পেচেণ্ট আৰু ঘৰৰ এই পৰিস্থিতিটো দেখিলে খুব দুখ পাব সেইকাৰণে মামা মামী আহিছে আৰু ইফালে নাগৰা নাম দলো আহি পেলাক আৰু ইভাগে গাঁৱৰ খুৰীয়ে মানে নিমকি চাহৰ ব্যৱস্থা কৰি আছে আৰু ইফালে ডিজেন্দা শ্ৰীৰাম খুৰা লগ লাগি ভাতখিনি বনাই আছে এনেকৈ নাম শেষ হ'ল আৰু এতিয়া আমি ভাত খাব বহিলোঁ গোটেইকেইটাই তো বঢ়িয়াকৈ অনুষ্ঠান শেষ হৈ গ'ল আৰু আমি আজি ইভাগে ধীৰাজ আছে ইভাগে পুলু আছে মানে ৰাকুহঁতৰ যিহেতু আজি অনুষ্ঠান আছে ঘৰত কোনো নাই পৰিৱেশটো চাওক আপোনালোকে মানে আমি ভাবছোঁ আজি আমি ৰাকুহঁতৰ ঘৰতে থাকিম কাৰণ পৰিৱেশটো নহ'লে বেয়া হৈ যাব আমি তিনিটা ৰাকুহঁতৰ ঘৰত থাকিম দৰ্জাখন দি ল'লোঁ ধুনীয়াকৈ